চৰকাৰক এতিয়া এটাই কথা ক'ব বিচাৰিছো যে আমি প্ৰতিবাদৰ ওপৰত প্ৰতিবাদ কৰি থাকিম নে আপুনি আমাৰ কিবা ব্যৱস্থা কৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি আপুনি বিদেশীক সংস্থাপন দিব পাৰে বিদেশীক স্বদেশী কৰি সংস্থাপন দিবলৈ আপুনি এই যা যোগাৰ চলাই আছে কিন্তু আজি আপোনাৰ ঘৰৰ ভিতৰত থকা মানুহখিনিৰ কথা চিন্তা কৰক কাৰণ আমি এখন দেশৰে আমি ক'ত যাম আমাক বিদেশত আমি সংস্থাপন ল'ব পাৰিম নে আজি আপুনি হিন্দু বাংলাদেশী ইয়াতে আনি পেলাই সংস্থাপন দিয়াৰ কথা চিন্তা কৰি আছে আমি কি আমাৰ দেশতে আমি আজি অঘৰী নেকি নে আমি ক'ব বিদেশৰ পৰা আহিছো এই প্ৰশ্নৰ উত্তৰ দিয়ক মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি যদি বিদেশী ইয়াত সংস্থাপন পায় তেতিয়াহ'লে আমিও সংস্থাপন পাব লাগিব ইয়াতে আজি আপুনি এটা কথা ভাবক আপুনি কৈ আছে এই চৰকাৰখন খিলঞ্জীয়াৰ চৰকাৰ এই চৰকাৰে খিলঞ্জীয়াৰ কথা ভাবিব আজি জাতি সংকটত তেনেকুৱা ক্ষেত্ৰত আজি আপুনি জাতিটোৰ কাৰণে কি কৰিব বিচাৰিছে অবৈধ বাংলাদেশী আনি পেলাই ইয়াতে আপুনি সংস্থাপিত কৰিব বিচাৰিছে এইটো কেতিয়াও মানি লোৱা নহব হিলহাকৰ আন্দোলনত খিলঞ্জীয়াৰ আন্দোলন হয় আজি হিলহাকত বসবাস কৰা 100% লোকে হৈছে খিলঞ্জীয়া থলুৱা ভূমিপুত্ৰ আজি তেওঁলোকক পুনৰ সংস্থাপন দিয়া ব্যৱস্থা কৰক মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু এটাই কথা বাৰে বাৰে কৈছো আপোনাৰ পত্নীয়ে যদি হজিয়াৰ পৰা ধুবুৰীলৈ মাটি কিনিব পাৰে জলাশয় পুতি স্কুল বনাব পাৰে তেতিয়াহ'লে আমিতো সাধাৰণ মানুহ আমি এক কথা 10 লেচা মাটি কিয় নাপাওঁ এই কাৰণে মুখ্যমন্ত্ৰী আপোনাক এই সচলৰ ধৰ্ণাস্থলীৰ পৰা এটাই দাবী জনাইছো যেতিয়ালৈকে আমাৰ পুনৰ সংস্থাপন আৰু যিসকল লোকে ক্ষতিপূৰণ পোৱা নাই তেওঁলোকৰ যদি ক্ষতিপূৰণ ব্যৱস্থা নকৰে তেতিয়াহ'লে এই আন্দোলন কিন্তু আৰু জংগী ৰূপত হ'ব আমি কেতিয়ানো ভাগৰি পৰা নাই কাৰণ আমাৰ এই আন্দোলন অব্যাহত থাকিবই যেতিয়ালৈকে আমি এই মাটি নাপাওঁ কাৰণ আমাক মাটি দিব লাগিব এই চৰকাৰখনে কুলি হেৰি চকুমুদা ভাও ধৰি আছে আমি এইখন চৰকাৰক বাৰে বাৰে সকীয়াই দি আছো হিলহাকবাসীয়ে মাটি পাব লাগিবই আৰু প্ৰতিটো থলুৱা পৰিয়ালে মাটি পাব লাগিবই আৰু উচিত মূল্যত ক্ষতিপূৰণ দিব লাগিব যিহেতুকে এই চৰকাৰখনে মাটিৰ কৈছিল কি 7 কৰোৰ টকা সেই অনুপাতে আমাক মাটি দিয়ক পইচা দিয়ক আৰু মাটিৰ বিনিময়ত মাটি দিয়ক আকৌ ঘৰৰ যে আমাৰ অনুদান আছিল সেই মতে আমাক ক্ষতিপূৰণ দিয়ক কাৰণ আমাৰ মাটি দিব লাগিব কাৰণ চাওক আজি আমি 3 বছৰে বহি আন্দোলন কৰিছো তেখেতক লগ কৰাৰ পিছতে তেখেতে আমাক টিভিত ওলাব মানা কৰিছিল আমি বহি আছিলো 10 মাহ তথাপি তেখেতৰ কাম নলয় আমাক ব্যৱস্থা কৰি দিম বুলি কোৱাৰ পিছতো তেখেতে ব্যৱস্থা কৰি নিদিলে কিন্তু আমাক মাটি দিব কিন্তু মন্ত্ৰী বিধায়কৰ পত্নীয়ে হদিয়াৰ পৰা ধুবুৰীলৈকে মাটি ল'ব পাৰে কিন্তু আমি কিয় নোৱাৰো আমি ক'ত আছো গুৱাহাটীত আমি জীৱিকা সূত্ৰে আহিছিলো সেইকাৰণে আমি ইয়াতে মাটি কিনি লৈছিলো কিন্তু আমি দখল কৰা নাছিলো সেইকাৰণে তেখেতে যেতিয়া উন্নয়ন মন্ত্ৰী আছিল তেখেতে ইয়াতে পানীৰ যোগান দিছিল হোল্ডিং নাম্বাৰ দিছিল ৰাস্তা বনাই দিছিল এতিয়া তেখেতে টোপাই ভুৰ মাৰিলে নহব আমাক মাটি দিব লাগিবই কাৰণ আমি খিলঞ্জীয়া এই দুঘতে আমাৰ 11জনকে সতীৰ্থ হেৰুৱাব লগা হৈছে কাৰণ এই ঘৰ ভৰাৰ পিছত সেইকাৰণে আমি বাৰে বাৰে সকীয়াই দিছো আৰু যেতিয়ালৈকে আমাক মাটি নিদিয়ে তেতিয়ালৈকে এই আন্দোলন অব্যাহত থাকিব বুলি আমি আহ্বান জনাইছো হয় চাব যে আপোনালোকে যে আজি আমি 3 বছৰ পৰ্যন্ত আমি আন্দোলন কৰি আহিছো আৰু এই আন্দোলন আমি কোনো ধৰণৰ জংগীভাৱে আন্দোলন কৰা নাই আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আছো সচলৰ ধৰ্ণাস্থলীত আজি যেহেতু একেৰাহে আমি আন্দোলন কৰি আছো আজি 11 দিন হ'ল আমাৰ কিন্তু এতিয়া চাব কথাটো হৈছে কি ইয়াতে খিলঞ্জীয়া কৈ পেলাই এইখন চৰকাৰে খিলঞ্জীয়াৰ ওপৰতে ৰাম টাঙোন মাৰি আছে আজি যিজন ব্যক্তিয়ে হিমন্ত বিশ্ব শৰ্মা যিজন ব্যক্তিয়ে কয় জাতি মাটি ভেটি এতিয়া জাতি মাটি ভেটি হৈ থকা নাই জাতি মাটি ভেটিৰ সলনি আজি মন্ত্ৰী বিধায়কৰ মাটি লোৱা মন্ত্ৰী বিধায়কৰ পত্নীয়ে ৰাজ সাহায্য লোৱা এই এনেকুৱা ধৰণৰহে হৈ আছে আজি খিলঞ্জীয়া মানুহে মাটি নাপায় কিন্তু এই চাব দেই আজি হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন প্ৰচাৰ কৰি ফুৰিছে এই নিৰ্বাচন প্ৰচাৰ কৰি ফুৰা তেখেতে কথা কৈছে যে খিলঞ্জীয়া লোকক তেখেতে উচ্ছেদ কৰা নাই খিলঞ্জীয়া লোকক উচ্ছেদ কৰা নাই খিলঞ্জীয়া লোকক ভূমি প্ৰদান দিম বুলি কৈ আছে সেই একে কথাটো আজি 2021 চনত তেখেতে কৈছিলে যে যিবোৰ চৰকাৰী ভূমিত থকা লোক সেই লোকসকলক আমি ম্যাদী পট্টাক ভূমি কৰি দিম বুলি কিন্তু তেখেতৰ প্ৰতিশ্ৰুতি কি হ'ল আজি তেখেতৰ প্ৰতিশ্ৰুতি আজি মাটিৰ তলত পুতি থৈ দিলে আজি ঘৰ ভাঙি পেলাই সেই প্ৰতিশ্ৰুতি মাটিৰ তলত পুতি থৈ দিলে কিন্তু আজি তেখেতে খিলঞ্জীয়া কাক কৈছে ৰামদেৱ বাবাক আজি ৰামদেৱৰ নিচিনা ভণ্ড বাবা এজনক 75 বিঘা মাটি তেখেতে পাম অইলৰ নামত দিছে আজি আমি খিলঞ্জীয়া নহয় আজি খিলঞ্জীয়া হ'ল কোন ৰামদেৱ বাবা আজি ৰামদেৱ বাবাক তেখেতে 75 বিঘা মাটি দিব পাৰিছে আদানী আম্বানীক এতিয়া গোলাঘাট আৰু কাৰ্বি আংলং মাটি দিবৰ কাৰণে তেখেতে প্ৰস্তুত কৰি আছে তেখেতে আলোচনা কৰি আছে কিন্তু আজি আমাক মাটি দিবৰ কাৰণে তেখেতৰ এক কথা 5 লেচা মাটি নাই কিয় আজি তেখেতক আমি প্ৰশ্ন কৰো
আজি আমি প্ৰশ্ন কৰো যে আজি খিলঞ্জীয়া লোকক আজি আপুনি মাটি দিব নোৱাৰে, কিন্তু আজি আপুনি ৰামদেৱক মাটি দিব পাৰিছে, আদানী আম্বানীক মাটি দিব পাৰিছে, আজি মন্ত্ৰী বিধায়কৰ পত্নীয়ে মাটি ল'ব পাৰিছে, কিন্তু আমাৰ কাৰণে আজি 1 কঠা 5 লাচা মাটি আপোনাৰ কিয় নোলায়? আমাৰ প্ৰশ্ন সেইটোৱে, আৰু আমাৰ দাবী সকলো সময়ত এটাই থাকিব, যিহেতুকে এতিয়া নিৰ্বাচন আহি আছে, 2026 নিৰ্বাচন আহি আছে, নিৰ্বাচনৰ আগত আমাক কিন্তু আমাৰ উচিত মূল্যত যিটো ক্ষতিপূৰণ, সেই ক্ষতিপূৰণ আৰু আমাক উচিত মূল্যত যিটো আমাৰ মাটিৰ বিনিময়ত মাটিৰ সংস্থাপন, সেইটো আমাক লাগিব। আৰু যেতিয়ালৈকে আমি মাটিৰ বিনিময়ত মাটি নাপাওঁ, তেতিয়ালৈকে আমাৰ এই প্ৰতিবাদ চলি থাকিব। Stay informed, stay ahead. News Any 365.